আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন। মই দুষ্মন্ত শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ। কিছু ৰাজনৈতিক আলাপ কৰিম। এগৰাকী যুৱ নেতা লৈ আহিছোঁ, যিগৰাকী যুৱ নেতাই এইবাৰ 2024 নিৰ্বাচনত ঢেকীয়াজুলি বিধানসভা সমষ্টিত এক প্ৰকাৰ কঁপনি তুলিব। আমি ক'ব বিচাৰিছোঁ BTADৰ চিফ হাগ্ৰামা মহিলাৰীয়ে এইবাৰ BTADৰ বাহিৰত 5টাকৈ সমষ্টিত নিৰ্বাচন খেলাব, অৰ্থাৎ তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আৰু এই কথা ইতিমধ্যে তেখেতে সদৰি কৰিছে। আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টি, সেই সমষ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে এইগৰাকী যুৱ নেতাই হয়তো দলীয় টিকট লাভ কৰিব। অঞ্চুমা বসুমতাৰী, তোমাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আচলতে অঞ্চুমা বসুমতাৰী এগৰাকী সাংস্কৃতিক কৰ্মী। সকলো কথা, সমস্ত কথা আমি লৈ আহিম। সংস্কৃতিৰ ক্ষেত্ৰখনত তোমাক দেখিছোঁ, হয়, সাহিত্যৰ ক্ষেত্ৰখনতো দেখিছোঁ, হয়, আৰু তুমি নেভিৰ দৰে এটা ডিপাৰ্টমেণ্টত এগৰাকী অফিচাৰ হিচাপে কৰ্মৰত আছিল। তাৰপিছত এতিয়া শেহতীয়াকৈ আহিছা তুমি ৰাজনীতিলৈ। আৰু এটা তোমাৰ পৰিচয় আছে, সেইটো হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তুমি ইয়াতে ফাউণ্ডাৰ আছিলা। হয়, ইমানবোৰ কথা বতৰা থকাৰ পিছত তুমি এতিয়া BPF দলত চামিল হৈছা, আৰু BPF দলৰ হৈ তুমি ঢেকীয়াজুলি বিধানসভা সমষ্টিত এইবাৰ কুচকাৱাজ চলাইছা। কি ক'বা তুমি? হয়, পোনপ্ৰথমে আমাৰ দুষ্মন্ত দালে ধন্যবাদ জনাইছোঁ আপুনি এইবিলাক সুযোগ দিয়াৰ বাবে। তো প্ৰথমতে কওঁ, আমাৰ অসমীয়া ভাষা যিমান যদিও বড়ো অলপ সুৰ তালটো নিমিলে, তাৰ কাৰণে ক্ষমা কৰিব। কিবা যদি ভুল ভ্ৰান্তি হয় আগতেই ক্ষমা প্ৰাৰ্থনা জনালোঁ। এতিয়া যিটো নেকি পৰিচয়, পোনপ্ৰথমে আমাৰ যিটো নেকি নতুন বছৰৰ ইংৰাজী বৰ্ষৰ 2026 চনৰ সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা থাকিলোঁ। আৰু লগতে অহা কাইলৈৰ পৰা আমাৰ মাঘৰ বিহু, আমি যিটো নেকি কওঁ আমাৰ গোটেই অসমবাসীয়ে বিহু হিচাপে মাঘৰ বিহু বা ভোগালী বিহু বুলি জনা যায়, সেই গোটেই অসমবাসী লগতে আমাৰ ঢেকীয়াজুলিবাসী সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। এতিয়া আহিলোঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কথাটো কৈছে। হয়, 2013 চনত মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ঢেকীয়াজুলি সমষ্টিৰ ফাউণ্ডাৰ বা জন্ম হিচাপে জন্ম দিছিলোঁ। এখেতক আমি ধন্যবাদ জনাব লাগিব, যিটো নেকি আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী বিমল আচাৰ্য, এখেতৰ ঘৰত বিশ্বনাথ চাৰিআলি। এখেতে অসমৰে আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দায়িত্বত আছিলে ছেক্ৰেটাৰী হিচাপত। তো এতিয়া আহিলোঁ সংস্কৃতিৰ লগত যিটো নেকি জড়িত, সেই বস্তুটো আমাৰ যিটো নেকি জন্মৰ পৰা আমাৰ আপোনালোকে নিশ্চয় গম পায়, অহা যিটো নেকি 17 তাৰিখে হ'বলগীয়া মানে আমাৰ বাগুৰুম্বা মেঘা, যোনটো নেকি 10,000 ৱৰ্ল্ড ৰেকৰ্ড, এইসকল আমি সৰুৰ পৰা পাই আছোঁ। সেইকাৰণে আমি সেইবোৰত অলপ জড়িত হৈ আছোঁ। লগতে আমাৰ নিজৰ প্ৰডাকশ্যন হাউচো আছে এলবাম। এইটো অলপ ভাবিছোঁ মানুহ হিচাপে আমি কি কৰি যাব পাৰোঁ, নহয় জানো? কিছুমান কৰ্মৰ লগত থাকি যায়, খাই বৈ আমি চব বুজি, কিন্তু কিবা এটা স্মৃতি থ'লে যেনেকুৱা আমাৰ অসমৰ বা গোটেই দুনিয়াতে গম পায় নতুন প্ৰজন্ম আমাৰ হাৰ্টবিট জুবিন দা, এখেতক দেখি পেলাই এখেতক ইনস্পায়াৰ হৈ আমি কিছুমান এলবাম বা আমাৰ লোকেল মোৰে বন্ধু আছে ঠেলামৰাত শ্ৰীমন্ত বৌ, এখেতকো ক'ব লাগিব। আমি কিছুমান খাদ্য সভাৰ যোৱা 2024 বৰ্ষত মই খাদ্য সভাৰ দায়িত্বত আছিলোঁ। তেতিয়া আমাৰ খাদ্য সভাৰ বড়ো খাদ্য সভাৰ যিখিনি দাদাসকল আছিলে, এখেতে এনকাৰেজ কৰিছিলে। আৰু ধন্যবাদ জনাব লাগিব শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বিচাৰ সভাপতি আমাৰ সোমেশ্বৰ গোৱাৰী, এখেতেও বহুতে এনকাৰেজ কৰিছিলে। সেই চাকি ক'লোঁ, ভাবিলোঁ যে নাই, আমাৰ সংস্কৃতিখন অলপ দেখাব লাগিব, যিটো নেকি আমাৰ বাগুৰুম্বা হওক বা কিছুমান ডান্স হওক, কিছুমান আমাৰ যিটো অসমৰ যেনেকৈ আমাৰ বিহু বুলি কোৱা যায় আমাৰ কিবা, সেইবোৰ বস্তুটো অলপ যে ভাবিলোঁ বুঢ়া বয়সত যিহেতু মৰি যাম, তেতিয়াতো কালি পৰহি আমাৰ নাতিপুতি হ'লে এখেতসকলে নিশ্চয় চাই পেলাই ক'ব আমাৰ ককাই এনেকুৱা আছিলে, নহয় জানো? ঠিক তেনেকুৱাই সাংস্কৃতিকত সেইটো হ'ল। এতিয়া আহি গ'লোঁ আপোনাৰ চাকৰিৰ যিটো মোৰ জীৱনৰ কথা। 2016 চনত আমাৰ সন্মানীয় আমাৰ যে সৰ্বানন্দ সোণোৱাল প্ৰথম মুখ্যমন্ত্ৰী আছিলে বিজেপি দলৰে, এখেতৰ লগত লগ কৰি ছেপ্টেম্বৰ মাহত আছিলে আমাৰ শ্বহীদ দিৱস হিচাপে পালন কৰে। এখেতৰ কেইদিনমান লগ ধৰাৰ পিছত অক্টোবৰ মাহত মোৰ আমাৰ নেভিত মই এপইণ্টমেণ্ট পাইছিলোঁ। চাগে 18 বছৰতে পাইছিলোঁ, সম্ভৱ 18 বছৰতে চাকৰি পাইছিলোঁ। সৌভাগ্য আমাৰ লগৰ কেইটামানো আছে, তো তাতে পাইছিলোঁ 2016 চনত।
আহি আমি 2019-ৰ 25 ডিচেম্বৰত মই আকৌ ঘৰলৈ আহিছিলোঁ ছুটীত 3 বছৰৰ পিছত। সেই ছুটীত আহোঁতেই একমাহ এনেকুৱাই গ'ল, এই COVID-19টো লাগি গ'ল আমাৰ মোৰ জীৱনৰ আকৌ উভতি অহা যিটো নেকি ৰাজনীতিত। মনটো নাছিলে যে ৰাজনীতি কৰিম বুলি, কিন্তু সৰু কলেজ লাইফৰ পৰা কিবা দায়িত্ব, স্কুল লাইফৰ পৰা দায়িত্ব পাই অলপ আছিলোঁ যে ৰাজনীতিত যাব লাগিব নেকি। যিটো নেকি ভাবা নাছিলোঁ, আমি চাকৰি কৰি পেলাই আমাৰ এটা কি হয়, আমাৰ মানুহবিলাক কমফৰ্ট জোনত থাকিব বিচাৰে, মানে যিটো নেকি আমাৰ ডেকা চাম বিশেষকৈ এতিয়া যেনে আমি কমফৰ্ট জোন, আমি চাকৰিয়ালমুখী, আমি নিজৰ ঘৰত থাকি কাম কৰাত আমি নিবিচাৰোঁ। বা স্পেচিয়েলি আমাৰ অসমত যে চাকৰিটো বেছি বিচাৰে, কিছুমান কামবিলাক কৰিব নোখোজে, যেনেকুৱা ব্যৱসায় বাণিজ্যত আগবাঢ়ি নাহে। ঠিক তেনেকুৱা আপোনাৰ ধৰি লওক খেতি বাতিটো আমাৰ মানুহবিলাক নোহোৱা হৈ গৈছে। তো কি কৰিব লাগে, আমি খালি জব লাগে, চাকৰি লাগে, আমাৰ সেইটোৱে আছিল। কিন্তু নাজানো কৰোণা ভাইৰাছৰ কাৰ কি হৈছে মই ক'ব নোৱাৰোঁ, কিন্তু মোৰ লাভৱান মই বহুতেই হৈছোঁ। কৰোণা ভাইৰাছ মই লাভৱানো হৈছোঁ, শিকিছোঁ যে মানুহে জোখত চাই বেছি ওলাবও নালাগে, ওলাব লাগে সময় অনুযায়ী, সেই ডিচিপ্লিনটো আমাক শিকাইছে। সেই ক'ভিডতে চাকৰি এৰি যিটো নেকি মই ক'ব লাগিব মোৰ মাৰ্গদৰ্শন হিচাপে আমাৰ সন্মানীয় এতিয়া BTC ডেপুটি চিফ ৰিহন দৈমাৰী ছাৰ, এখেতৰ আশীৰ্বাদেই মই ঢেকীয়াজুলি সমষ্টিত অলপ ব্যৱসায় লাইনত বা অলপ ৰাজনীতিৰ লগত থাকি অলপ সৰু সুৰা ঠিকা ঠুকলি কৰি আমি এই জীৱনটোক মানে মাৰ্গদৰ্শন হিচাপে চাকৰি এৰাৰ পিছত আমাৰ ৰিহন দৈমাৰী, মানে মই তেখেতক মই গুৰু বুলিও ভাবোঁ, বা এখেতে মোৰ মাৰ্গদৰ্শিতা, যিহেতু এই যিখিনি আজি মই আছোঁ মই ৰিহন দৈমাৰী ছাৰৰ আশীৰ্বাদতে আছোঁ, বা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ আশীৰ্বাদত আছোঁ, মানে এখেতেই বনাইছিলে আমাৰ। ঠিক আছে, হয় দৰ্শকসকল, এয়া অঞ্চুমাৰ মনৰ কথা। তেখেতে আচলতে খুব কম বয়সৰ ল'ৰা, উঠি অহা প্ৰজন্মৰ এগৰাকী উদীয়মান মানে যুৱ নেতা তেওঁ, আৰু সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰিছে। একেধাৰে তেওঁ চাকৰিজীৱী হ'বলৈও গৈছিলে, কিন্তু তেখেতে সন্মুখত ভাৰত মাতৃৰ সেৱাৰ এক মনোভাৱ লৈ পেলাই গৈছিলে, যিহেতু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তেওঁ এজন সদস্য আছিলে। তাৰপিছত তুমি আচলতে যাব লাগিছিলে বিজেপিলে, হয়, গলাগৈ BPF হলে। হয়, ইয়াত কি জাতীয় চেতনা আছে নে অন্য কিছু চেতনা আছে? কি কৰাৰ ইচ্ছা আছে জাতিটোৰ কাৰণে, মানুহখিনিৰ কাৰণে, সমাজৰ কাৰণে, বা তোমালোকৰ BPF দলৰ যি আদৰ্শ, সেই আদৰ্শৰ অনুপ্ৰাণিত হৈ তুমি তাত যোগদান কৰিছা নেকি? হয়, সেই ধন্যবাদ এই প্ৰশ্নলে। মানে এনেকুৱা হ'ল, যিহেতু আমি আগতে কৈছোঁ মোৰ স্কুল লাইফ আকৌ কল্যাণ আশ্ৰমত ডাঙৰ হৈছিলোঁ মই। স্কুল লাইফ যিটো নেকি কল্যাণ আশ্ৰম আমাৰ ওদালগুৰিত আছে, মই আশ্ৰমৰ এটা ছাত্ৰ ক'ব পাৰি, যিটো নেকি আমি ঘৰত ভাৰত মাতাৰ সেৱা, যিটো নেকি দাদাই ক'লে, ভাৰত মাতাক সেৱা কৰা হিচাপে আমি সেইটো সংস্কাৰটো পাই আহিছিলোঁ। সেই হিচাপে আমি বিজেপিৰ লগত, যিহেতু অখিল ভাৰতীয় বিদ্যাৰ্থী ক'ব নোৱাৰি, কিন্তু এজ এ সাংগঠনিক হিচাপে আমাক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা কিছুমান দায়িত্বৰ কাৰণে আমি বিজেপিলৈ যাবলগীয়া হৈছিলে, ভাৰতীয় জনতা পাৰ্টিলৈ। যিহেতু আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জড়িত থকাৰ কাৰণে অলপ বিজেপিলৈ আমাৰ ঢেকীয়াজুলি সমষ্টিত জিকাই, যিহেতু 2016 চনত অশোক সিঙাল ডাঙৰীয়া, যিটো নেকি আমাৰ বিধায়ক হিচাপে আছিলে 2016 চনত, এখেতৰ লগত প্ৰথমবাৰ মানে য়ংষ্টাৰ হিচাপে বা নতুন প্ৰজন্ম আমিয়ে প্ৰথম এখেতৰ লগত ময়ে আছিলোঁ ক'ব গ'লে 2016 চনত। সেই হিচাপে চাকৰি এৰাৰ পিছতো যেতিয়া আমাৰ BPFৰ লগত এলায়েন্সো আছিলে, সেই সময়ত 2016 চনত BPF আৰু আমাৰ বিজেপি মিত্ৰ কিবা আছিলে, মিত্ৰতা আছিলে। ঠিক আছে, তেনেকুৱা গ'ল। 2021 চনতো ছেকেণ্ড টাইম এখেতৰ লগতে আছিলোঁ। এই কথাটো চবেই প্ৰশ্ন কৰে যে তুমি বিজেপি কিয় এৰিলা, সেই কথাটো বহুতেই কয়, কিন্তু কিয় এৰিছোঁ, বিজেপি এৰা নাছিলোঁ। কিন্তু কিছুমান আমাৰ এতিয়া মন্ত্ৰী, চবেই কয় প্ৰভাৱশালী মন্ত্ৰী, কিন্তু প্ৰভাৱশালী মন্ত্ৰী হ'লে যে মানুহৰ এটা কোৱা আছে, অহংকাৰে মানুহৰ পতন, নহয় জানো? সেই হিচাপে কি কৰিলে, আমাৰ লোকেল হিচাপত যিটো মই নতুন প্ৰজন্ম, আমাৰ নতুন প্ৰজন্মৰ কাৰণে এখেতে ঢেকীয়াজুলি সমষ্টিত একোৱে কাম কৰিব পৰা নাই। 2021 চনত যেতিয়া এখেতক জিকালো ছেকেণ্ড টাইম, মই এখেতৰ লগত দূৰ হৈছোঁ 2021 ছেপ্টেম্বৰ অক্টোবৰ মাহতে এখেতৰ পৰা অলপ দূৰত গৈছোঁ। কাৰণো আছে, বহুত কাৰণ আছে, কেতিয়াবা কম আপোনাক নিশ্চয়, কিছুমান বস্তুটো নোকোৱাটো ভাল, পিছত সময় পালে মই কম।
কিন্তু এটাই উদ্দেশ্য আছিলে যে বিজেপিৰ লগত আমি জড়িত আছিলোঁ, নিশ্চয় আছিলোঁ। 2022তো আছিলোঁ, 23তো আছিলোঁ, ইভেন যোৱা পঞ্চায়ত ইলেকশ্যনতো আমাৰ বিজেপিৰে ZPC পঞ্চায়ত ইলেকশ্যনতো আমি খুবেই মানে ছাপোৰ্ট কৰিছিলোঁ। ঢেকীয়াজুলি সমষ্টিত কৰা নাই, কিন্তু বৰচলা সমষ্টিত মই ছাপোৰ্ট কৰিছিলোঁ আৰু হিচাপে আছেই আমাৰ। তো সমষ্টিৰ পৰা দূৰ হ'বলগীয়া কাৰণটো হ'ল যোৱা জুন মাহৰ আগত মানে যেতিয়া নেকি চালোঁ আমাৰ পুৰণা কাৰ্যকৰ্তা, যিহেতু বিজেপিৰ এতিয়া আমাৰ পুৰণা কাৰ্যকৰ্তা কোনো নাই আৰু এখেতৰ লগত, মানে কি হৈ গ'ল, চেদেলি বেদেলি হৈ গ'ল দলটো। কৈছে ন বিজেপি ন কংগ্ৰেছ এনেকুৱা থাকে নহয় জানো। সেই হিচাপে কি হ'ল, বিজেপি দলত যিটো নেকি নীতি আদৰ্শ আমি যিটো পাইছিলোঁ সেইটো নোহোৱা হৈ গ'ল স্পষ্টভাৱে। আৰু লগতে চালোঁ আমাৰ আঞ্চলিক এটা দলটো আমাৰ অসমবাসী হিচাপে নোহোৱা হৈ গৈছে নহয় জানো, গোটেই গম পাই নিশ্চয়। তো সেই হিচাপে আমাৰ মোৰে পিতৃ যোৱা পঞ্চায়ত ইলেকশ্যনৰ কথা অলপ ক'ব বিচাৰোঁ মই। আমাৰ যিহেতু মই বড়ো জাতি হিচাপে বা বড়ো কমিটি হিচাপে মই বিলং কৰোঁ নহয় জানো। যোৱা আপোনাৰ যিটো নেকি পঞ্চায়ত ইলেকশ্যন আছিলে, মোৰ পিতৃয়ে অশোক সিঙালক এটা, মোৰ পিতৃ বুলি নহয়, আমাৰ বাথৌ সমাজ সাহিত্য সভা লগতে আমাৰ ষ্টুডেণ্ট ইউনিয়ন এপছু, আমি তিনিটা সংগঠনে লগ লাগি কৈছিলোঁ যে আপুনি আমাৰ ঢেকীয়াজুলি সমষ্টি, আপুনি যিহেতু বড়ো মানুহ ভাল পায় বা আপুনি বাথৌ ধৰ্ম লৈছে নহয় জানো, সেই হিচাপে পঞ্চায়তত আপুনি ZPC নিদিলে ঠিক আছে, AP মেম্বাৰ নিদিলে ঠিক আছে, অন্ততঃ আপুনি পঞ্চায়তত প্ৰেচিডেণ্টটো দিয়ক বুলি আমি এখেতক আবেদন পত্ৰ এটা দিছিলোঁ। এখেতে কিন্তু সেই আবেদন পত্ৰ কোন পঞ্চায়তত, আমাৰ ঢেকীয়াজুলি সমষ্টিৰ যিকোনো এটা পঞ্চায়তত বিচাৰিছিলোঁ হয়। তো সেই তেতিয়া এখেতে মানে আমাৰ কথাটোক কোনো দাম নাৰাখিলে। কিছুমান কংগ্ৰেছৰ পৰা অহা মানুহকেইটাৰ কথা লৈ পেলাই এখেতে আমাৰ মানুহটোক মানে ন'ৱেৰ কৰি দিলে, যে আমাৰ মানুহ উঠিব নিদিয়ে। আমিতো কয় এখেতে, আমি বড়োসকলে বান ৰজাৰ বংশ, ইহঁতে ভূমিপুত্ৰ, এখেতে কয়হে কিন্তু কৰেহে কিবা। হয় দৰ্শকসকল, গুৰুত্বপূৰ্ণ কথা। অংশুমা বসুমতাৰী দীৰ্ঘদিন ধৰি তেওঁ অসমৰ প্ৰভাৱশালী মন্ত্ৰী তথা ঢেকীয়াজুলিৰ বিধায়ক অশোক সিঙালৰ লগত সংগ দিছিলে। আৰু শেহতীয়াকৈ তেখেতে কৰা যি কৰ্ম কাণ্ড, সেইবোৰৰ পৰা নৱপ্ৰজন্মৰ, উঠি অহা প্ৰজন্মৰ এগৰাকী যুৱ নেতা আঁতৰি আহিবলৈ বাধ্য হৈছে। তাৰপিছত তেওঁ এইবেলি 2026 নিৰ্বাচনত সেইগৰাকী অশোক সিঙালৰ বিৰুদ্ধেই হুংকাৰ দিবলৈ সাজু হৈছে। আচলতে তেওঁৰ কথাবোৰ লাহে লাহে কয়, কিন্তু তেওঁৰ যি কাম কাজ ইতিমধ্যে আমি দেখি আহিছোঁ। সমষ্টিটোত তেওঁ চাৰিওফালে ঘূৰিছে। আচ্ছা, বড়োসকলৰ টাৰ্ণ কৰ্তাৰ ৰূপত আমি দেখা পাইছিলোঁ অশোক সিঙালক, যেন তেওঁ বড়োসকলৰ বাবে টাৰ্ণ কৰ্তাৰ এক নতুন ৰূপ ধাৰণ কৰিছে। BTADৰ নিৰ্বাচনতো আমি দেখিলোঁ তেওঁৰ সক্ৰিয় ভূমিকা, যিটো প্ৰমোদ বড়োক তেওঁ জিকাই আনিব নোৱাৰিলে, সেইটো তেওঁৰ ফেইলিয়ৰিটি। তাৰপিছত এতিয়াও আমি দেখা পাওঁ তেওঁ বড়োসকলৰ এখন গামোচা পিন্ধি, তেওঁ বড়োসকলৰ যি পবিত্ৰ বাথৌ ধৰ্ম গ্ৰহণ কৰি পেলাই তেওঁ বড়ো হোৱাৰ এখন কি নাটক কৰে। যিহেতু তোমাৰ দেউতাক বা তোমাৰ পিতৃক বা বড়োসকলৰ পৰা এজনক এটা পঞ্চায়ত এৰি দিবলৈ তেওঁ মান্তি নহল। হয়, কোৱাচোন। তো হয়, এখেতৰ এইটো মই ক'ব, মোৰ বুলি নহয়, আমাৰ গোটেই সমাজ বা আমাৰ ঢেকীয়াজুলিবাসীয়ে কয় এখেতে নাটক কৰে। হয়, এখেতে চিনেমাৰ এক্টৰ হয়, মানে একচুৱেলি অৰিজিনেল চিনেমা এক্টৰ বুলি কয় এখেতক। নাটকৰ 1 নম্বৰ হয় এখেতে। তো ক'ব লাগিব, কাৰণ যিহেতু আপুনি চাওক, যদি এখেতে বড়োৰ প্ৰতি ইমানে যদি আৱেগিক আছিলে, তো কিয় নাৰাখিলে আমাৰ পঞ্চায়তৰ এজন প্ৰতিনিধি, বা কিয় নাৰাখিলে APৰ এজন প্ৰতিনিধি, বা কিয় নাৰাখিলে ZPC। যিহেতু আজিৰ ডেটত ঢেকীয়াজুলি সমষ্টিত বড়ো সমাজে সবচে নাম্বাৰ 1 পপুলেশ্যন হিচাপেও আছে দেই। তো সেই হিচাপত বা সেইটোও নকওঁ, যিহেতু আমাৰ ঢেকীয়াজুলি সমষ্টিখন শ্বহীদ নগৰী বুলি জনা যায়, হয়নে? আপোনালোকে ইণ্টাৰেষ্টিং এটা কথা কৈ দিওঁ, আমাৰ আজু ককাৰ হয় শ্বহীদ নগৰীৰে এজন মানে শ্বহীদ হোৱা লেৰেলা কছাৰী। হয় দৰ্শকসকলে, এই কথাটো মই ক'বলৈ পাহৰি গৈছিলোঁ, ক'বই লাগিব। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনত ঢেকীয়াজুলিত যি সংগ্ৰাম হৈছিলে, ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ যোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ ভিতৰত বড়োসকলেও ইয়াত যোগদান কৰিছিলে। আৰু তাৰে লেৰেলা কছাৰী এগৰাকী 13 গৰাকী শ্বহীদৰ ভিতৰৰ এগৰাকী শ্বহীদ। সেই লেৰেলা গৰাকীৰ পৰিণতি
আমাৰ অংশুমা বসুমতাৰী। ঠিক আছে, তুমি কৈ যোৱা। হয়, তাৰপিছত এতিয়া আহি গ'ল যিহেতু সেই হিচাপে আমাৰ দেউতাই কৈছিলে যে আপুনি এজন দিয়ক, এখেতে নুশুনিলে। নিজৰ অহংকাৰে কৈছিলে ন প্ৰথমতে যে অহংকাৰে কি কয় পতন হয়। অহংকাৰে পতন হ'ব। হয়, 2026 নিৰ্বাচনত কি অশোক সিংহালৰ পতন হ'ব? নিশ্চয় হ'ব। কোনে পতন মাতি আনিব? সেইটো আমি কম, এইটো অলপ কম। এতিয়া অলপ প্ৰশ্ন আপোনাৰ অলপ থাকি গৈছে যে উত্তৰ দিবলৈ। যোৱা BTC ইলেকশ্যনত যিটো নেকি আপুনি কৈছে যে অশোক সিংহালে প্ৰমোদ বড়োৰ কথাটো আপুনি অলপ কৈছে। হয়, তো সেয়াতে এখেতৰ হ'ল এখেতে কোকৰাঝাৰ আৰু চিঙৰ প্ৰভাৰী আছিলে। কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্ট এখেতে প্ৰভাৰী আছিল, লগতে কোকৰাঝাৰৰ গাৰ্জেন মিনিষ্টাৰ আছিলে। এখেতে কয় মই বহুত প্ৰভাৱশালী। যদি সঁচাকে যদি প্ৰভাৱশালী হয়, যোৱা ইলেকশ্যনত 0 আণ্ডা পাই আহিছে BTCত। আপোনালোকে বহুতে ঢেকীয়াজুলিবাসীয়ে নাজানে, মই আজি অৱগত কৰি আছো। এখেতে কোকৰাঝাৰতো 0 চিট পাই আহিছে, চিৰাঙতো 0 পাই আহিছে। যিটো চিটটো এখেতে দায়িত্ব লৈছিলে, দুটাতো এখেতে শূন্য। এখেতক আমাৰ মানুহে অলপ বেছিকে কৈ দিয়ে, জানে আমাৰ অলপ অসুবিধা আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ সমাজ। অসমীয়া বুলি ক'লে অকল বড়োক বুজা নাই, গোটেই লগ লাগি অসমীয়া সমাজ, নহয় জানো? সেই হিচাপে আমাৰ মানুহ অলপ দুখ আছে কি এখেতক বেছি এনকাৰেজ কৰে। যদি 1 টকাৰ কাম কৰে বহুত কৰিছে বুলি কোৱা মানুহ বহুত আছে। মই সেইটো কওঁ, আমি পাইছো প্ৰেক্টিকেলি। আজি এখেতক মই নকওঁ এখেতে কি কৰিছে কি কৰা নাই, আমি ক'বলৈ নাযাওঁ। আপোনালোকে নিশ্চয় চকু দি দেখা পাইছে, নহয় জানো? যিহেতু মোৰ দেউতাই, আমি এটা চাকৰি কৰা ব্যৱসায়, সৰু সুৰা ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায় কৰি আমি চলি অহা ল'ৰা, নহয় জানো? যোৱা BPFত মই যাবলগীয়া কাৰণটো সেইটোৱে হ'ল যে যিহেতু আমি ভাবিছিলো আমাৰ ইয়াত যিহেতু আঞ্চলিকতা দলটো নোহোৱা হৈ গৈছে। আপোনালোকে নিশ্চয় জানে আমাৰ বিজেপিৰ ভাৰ জ্যেষ্ঠ লিডাৰ আপুনি ৰাজেন গোহাঁই দাৰ কথা ক'ব পাৰি। এখেতেও বিজেপি তেনেকুৱা আমাৰ বহুত চিনিয়ৰ লিডাৰবিলাক ওলাই গুচি গ'ল, বা সেই হিচাপে আঞ্চলিকতা দল হিচাপে এখেতেও গুচি গ'ল, আমিও সেই হিচাপে বুলি ক'ব পাৰি। আৰু লগতে আমাৰ জ্যেষ্ঠ লিডাৰ ক'ব পাৰি 2004 চনৰ বাটা চোৰাং ডাঙৰ কথাও ক'ব পাৰি, বা এনেকুৱা বহুত ধৰণৰ লিডাৰ মানে ভাল ভাল বিজেপি পুৰণি লিডাৰবিলাক আজি আমি বিজেপি দল এৰি পেলাই গুচি যাবলগীয়া হ'ল। হয়, বিজেপি দল এৰি ভাল ভাল যিসকল নেতা তেওঁলোকে আঁতৰি গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ, লগতে ঢেকীয়াজুলি বিধানসভা সমষ্টি। সিদিনা ঢেকীয়াজুলি এগৰাকী যুৱ নেতা তথা প্ৰাক্তন শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাটা চোৰাঙে ত্যাগ কৰিছে দল, আৰু তুমিও দল ত্যাগ কৰিছা। কিন্তু তুমি দল ত্যাগ কৰি এটা বিশেষ ৰাজনৈতিক দললৈ গৈছা যিটো দলত আঞ্চলিকতাবাদ আছে, আৰু সেই আঞ্চলিকতাবাদক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তুমি BTADৰ বাহিৰৰ এটা সমষ্টিত কেনেকৈ সমৰ্থ হবা? ইয়াত কেৱল বড়ো ভোটাৰখিনিয়ে তোমাক কেনেকৈ জয়ী কৰাব? কি আছে তোমাৰ এজেণ্ডা, কি আছে? সেয়াই, ধন্যবাদ এইটো প্ৰশ্ন সোধাৰ বাবে। আঞ্চলিকতাবাদ বুলি ক'লে আমাৰ অসমখনৰ সকলো কিবাতে হয়, অকল BTAD বুলি নহয়। BPF দলটো সকলো জনগোষ্ঠী লাগিহে আমাৰ BPF দলটো হয়। যিটো আমাৰ সন্মানীয় আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ দেৱাই এখেতে কয় যে আমাৰ BPF দলৰ অকল বড়ো জাতিৰ লোক নাথাকে, আমাৰ আদিবাসী সকলো থাকে, বেংগলীও থাকে, আমাৰ মুছলমান সকলো থাকে, আমাৰ অসমীয়া সকলো থাকে, বা আমাৰ হিন্দী ভাষীবিলাকো থাকে, বা সান্থালী চাওথালী যিমানখিনি আছে গোটেই জনগোষ্ঠী, অসমৰ যিমানখিনি জনগোষ্ঠী আছে এখেত লাগি এটা BPF দল হয়। আৰু নিশ্চয় এই কথাটো গম পায়, যোৱা 40টা চিটত 28টা চিট জিকাৰ কাৰণটো সকলো জনগোষ্ঠীয়ে লাগি হাগ্ৰামাক যে কৈছে যে আকৌ এবাৰ কওঁ, ৰাজেন গোহাঁই দাই কৈছে CM হোৱাৰ কথাও কৈছে, CM হোৱাৰ যোগ্যতা আছে বুলি কৈছে। আঞ্চলিকতা দল হিচাপে যিহেতু আমাৰ BPF দলটো একদম খুবেই ষ্ট্ৰং, আৰু আমাৰ যিটো নেকি মাৰ্গদৰ্শিতা কয় ওৱান অফ দ্য কিং বুলিও ক'ব পাৰি এখেতক। আমাৰ BTC বাসী হিচাপে BPF দলৰ আমাৰ যিটো নেকি সভাপতিও হয়, লগতে BTC চিফো হয় হাগ্ৰামা মলি ছাৰ। এখেতে ইমানেই ধুনীয়াকে যোৱা ইলেকশ্যন আপোনালোকে নিশ্চয় দেখি পালে, কেনেকুৱা নাকচ কৰি দিলে। তো সেই হিচাপতো লগতে যাদু দেখাই দিলে, হয় একজেক্টলি। তো এতিয়া ঢেকীয়াজুলি বাসী হিচাপত অকল BPF দলত আমাৰ বড়ো জাতি বুলি নহয়, মইতো সৌভাগ্য, মই ভাবাই নাছিলো যে ঢেকীয়াজুলি বাসী যে BPF দলক লাগে বিচাৰিছে। হয়, ৰাইজৰ ওচৰত যেতিয়া গৈছো আপোনাৰ, বা হাগ্ৰামা ছাৰৰ, আমি ক'ব নালাগে হাগ্ৰামা ছাৰক, হাগ্ৰামা ছাৰৰ ডাইলগ দিয়ে এখেতসকলে আমাক কয় হয় ভালে আছে না নাই বুলি কয়, কেতিয়াবা মিমিকিয়াৰ কৰে, হয় জাম্বা বুলি কোৱা কথাটো খুবেই মিমিকিয়াৰ কৰে। এইটো কি হয় লাঠি ভাঙা বস্তুটো, মানে আমি একো ক'ব নালাগে, হাগ্ৰামা ছাৰক এখেতৰ মানে মানুহ চাই মানে এক্সাইটেড হৈ থাকে। তো আমাৰ অসমীয়া সমাজো কৈ আছে যে
হাগ্ৰামাক লাগে, আমাৰ আদিবাসী ভাইসকলকো লাগে বুলি কৈছে, আমাৰ বেংগলীসকলকো লাগে বুলি কৈছে, আমাৰ মুছলমান সম্প্ৰদায় সকলকো লাগি গৈ আছে, আমাৰ যিমানখিনি আমাৰ থলুৱা যিটো ৮টা-৯টা আমাৰ জনগোষ্ঠী আছে ঢেকীয়াজুলি সমষ্টিত, গোটেই কথা কৈছে হাগ্ৰামা আহিলে আৰু আমি তাকে দিম, আমাক কৈছে BPF লাগে। আমাৰতো আকৌ ওপৰ হাইকমাণ্ডে কৈছে যে সাংগঠনিকটোহে আমি দিশটো মজবুত কৰি আছো ঢেকীয়াজুলি সমষ্টিত, যিহেতু মই সভাপতি হিচাপে ঢেকীয়াজুলি সমষ্টিত দায়িত্বটো দিছে, সমষ্টি সমিতিৰ সভাপতি হয়, LSC কমিটিৰ সভাপতি। তো আমাক কৈছে সাংগঠনিক আমি ভাবিছিলো যে ছাপোৰ্ট কৰিবনে নাই, আমিতো ভাবা নাছিলো, কিন্তু ইমানেই আমি ভাগ্যৱান, BPF দলটো আমি আমাৰ চাই বেছি এক্সাইটেড ৰাইজে কৈ আছে, ৰাইজে বিচাৰিছে BPF-ক ঢেকীয়াজুলি বিধানসভা সমষ্টিত 2024 পাকখনত এগৰাকী BPF-ৰ যুৱ নেতাৰ ঘোষণা, আৰু প্ৰাৰ্থিত্ব কি কনফাৰ্ম নেকি? তো এখেতে আমাৰ যিটো সাংগঠনিক দিশটো বিশেষকে আমি ষ্ট্ৰং কৰি গৈ আছো, আৰু আপোনাক জনাব বিচাৰিছো 50,000-কো অধিক আমাৰ BPF দলক যোগদান কৰিছে এতিয়ালৈকে more than 50,000 প্লাছ। আমাৰ গোটেই প্ৰাইমাৰী কমিটি অলৰেডি শেষ হৈয়ে গ'ল আমাৰ, মানে সকলো জনগোষ্ঠীক লাগে চবেই, কিন্তু আমি সময় পৰ্যায় আমি দেখাই যাম। আজিকালি অলপ ছ'চিয়েল মিডিয়া অলপে দেখাওঁ, গোটেই নেদেখাওঁ, দেখালে বুঢ়ী নজৰ পালে তেৰা মুখ খালি বুলি থাকে যে, অলপ নজৰটো লাগে, বেয়া নাপাব, কালচাৰ লাইনৰ বুলি অলপ ডাইলগটো দিছো আৰু দেই। আচলতে সঁচাকে তেওঁ আশাবাদী যে ঢেকীয়াজুলি বিধানসভা সমষ্টিত সকলোৰে মুখে মুখে যিগৰাকী বিধায়ক অতিকৈ শক্তিশালী, চতুৰ, আৰু এগৰাকী বিচক্ষণ ৰাজনীতিক বুলি মানুহে ক'ব বিচাৰে অশোক সিংঘাল, আৰু সেই অশোক সিংঘালৰ লগতেই থাকি অশোক সিংঘালৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ বিজেপি ত্যাগ কৰি BPF দললৈ আহি অশোক সিংঘালৰ বিৰুদ্ধে এগৰাকী প্ৰাৰ্থী হিচাপে, সম্ভাৱ্য প্ৰাৰ্থী হিচাপে তেখেতে ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে, কিয়নো আৰু প্ৰায় 3টা মাহৰ পিছতেই অনুষ্ঠিত হ'ব অসমত বিধানসভাৰ নিৰ্বাচন, আৰু সেই নিৰ্বাচনত কি ফল হ'ব বা এই 3টা মাহত ৰাইজে কোনফালে গতি কৰিব, এয়া আটাইতকৈ আমাৰ বাবে চৰ্চিত বিষয় হৈ ধৰা দিছে। শেষত আমি বেছি সময় কথা নাপাতো, কি ক'বা যে অশোক সিংঘালক হৰুৱাটো সহজ খাদ্য হ'ব? যিহেতু এতিয়া যিটো চাইছো নিশ্চয় 100% সহজ, কাৰণ এখেতৰ যিটো কৰ্ম 10 বছৰৰ যিটো কৰ্ম, সেই হিচাপতে এখেতৰ যিটো নেকি আজিৰ ডেটত আমাৰ ইয়াত বিশেষকৈ ষ্ট্ৰংভাৱে আমি BJP ফেক্টৰ বুলিয়ে নাভাবো, BJP বুলি নকওঁ, অশোক সিংঘাল, যিহেতু অশোক সিংঘালৰ কাৰণেহে BJPৰ এটা লছ হ'ব পাৰে ঢেকীয়াজুলি যদি মানে এখেতে যদি কিবা কৰে, প্ৰাৰ্থিত্ব হিচাপে যদি খেলে লছ হ'ব। আৰু লগতে মই ভাবো আমাৰ যিহেতু ঢেকীয়াজুলি ৰাইজে বিচাৰিছে আমাক লোকেল লাগে, লোকেলৰ কথাটো ৰাইজে বিচাৰিছে, আৰু লগতে নতুন প্ৰজন্ম আমি নতুন মুখ চাবলৈ বিচাৰিছো, সেই বস্তুটো ৰাইজে কৈ থাকে। যদিও ৰাইজে যদি বিচাৰে ঢেকীয়াজুলি সমষ্টিত BPF দলটো আহিব লাগে খেলিব, যিহেতু পজিটিভ আমাৰ বাবে নহয় জানো, দলে যদি কয় যে ঢেকীয়াজুলি সমষ্টিৰ অঞ্চল বসুমতাৰীক টিকেট দিব লাগে, এইটো ৰাইজে বিচাৰ কৰিব আৰু আমাৰ দলে বিচাৰ কৰিব। হয়, আৰু টিকেট দিয়াটো 100% নিশ্চিত কৰিব BTADৰ চিফ হাগ্ৰামা বসুমতাৰীয়ে, গতিকে আমি অপেক্ষা কৰিব লাগিব। আচলতে BPF-এ প্ৰাৰ্থী ঢেকীয়াজুলিত যদি দিয়ে তেনেহ'লে হাগ্ৰামা বসুমতাৰীয়ে পাবনে নাপায়, আৰু যদি পায় তেওঁ কিদৰে ফাইট আগবঢ়াব। ইমান সময় আমাৰ এই আলোচনা আপোনালোকে চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো, তোমাক ধন্যবাদ জনাইছো, শুভেচ্ছা জনাইছো এগৰাকী যুৱ নেতা হিচাপে তুমি BTADৰ পৰা সম্প্ৰসাৰিত কৰিব পাৰিবা ঢেকীয়াজুলিলৈ BPF দলক। ধন্যবাদ।